যেহেতু ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ আধাৰত নিৰ্মিত দল আৰু কাৰ্যকৰ্তাৰ অপিনিয়ন লোৱাৰ বাবে তেখেতসকলে অপিনিয়ন ল'লে আৰু এই অপিনিয়ন আমাক ছাবমিট কৰিছে আৰু এই অপিনিয়ন আমি যেহেতু আমাৰ আজি ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্বাচনী বিষয়ববীয়া সভাখন অনুষ্ঠিত হ'ব কিছু সময়ৰ পিছতে আমাৰ সদৰ দপ্তৰত দীনদয়াল উপাধ্যায় মাৰ্গত যি আমাৰ ৰাষ্ট্ৰীয় কাৰ্যালয় আছে হেডকোৱাৰ্টাৰ আছে তাত পৰম শ্ৰদ্ধেয় ৰাষ্ট্ৰীয় সভাপতি পৰম শ্ৰদ্ধেয় গৃহমন্ত্ৰী ডাঙৰীয়া আদৰণীয় বি এল সন্তোষ ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে কেইবাজনো বিশিষ্ট নেতাৰ উপস্থিতিত এই সভাখন অনুষ্ঠিত হ'ব আৰু নিশ্চিতভাৱে এই সভাত আমাক আগন্তুক দিনত আমি কিদৰে আগবাঢ়িব লাগে সেই বিষয়ে মাৰ্গদৰ্শন কৰিব। সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ব নাই এই ক্ষেত্ৰত আপোনালোকে কিবা সিদ্ধান্ত গ্ৰহণ কৰিছে? এতিয়ালৈকে একো সিদ্ধান্ত নাই। এইটো মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান ভাৰত চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত তেখেতে কাম কৰি আছে আৰু এইটো নিশ্চয় ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব তেখেতে নিৰ্বাচন অৱতীৰ্ণ হয় নহয়। চিটিং গেটিং যিটো কোৱা হয় বা যিসকল বৰ্তমান সাংসদ আছে তেওঁলোকৰ মাজৰ পৰা হয়তো সাল সলনি হ'ব পাৰে নেকি? চাওক এতিয়ালৈকে কোনো সাল সলনিৰ কথা আহি পোৱা নাই। নিশ্চিতভাৱে আপোনালোকে জানে আমাৰ গোটেই ছাৰ্ভেৰ ওপৰত নিৰ্ভৰ কৰে। কিমানজনীয়াকৈ পেনেল আহিছে? গৃহমন্ত্ৰী ডাঙৰীয়া নাই আমি এতিয়ালৈকে পেনেল প্ৰস্তুত কৰা নাই। পেনেল প্ৰস্তুত কৰিব কেন্দ্ৰীয় সমিতিয়ে সকলো লগত বহি এটাও নিশ্চিত কৰা নাই আৰু 100% 14টাই নিশ্চিত। আপোনালোকে যিহেতু 12টা লোকসভা সমষ্টিত অৱতীৰ্ণ হ'ব বিজেপিয়ে UPPL আৰু AGPক আপোনালোকে এটা-এটাকৈ এতিয়ালৈকে শুনক আমি এখন চিট হেৰি কৰিছোঁ পিছত আমাৰ আৰু আছে সভা সমিতি হ'ব অনুষ্ঠিত হ'ব AGPৰ লগত বৰ্তমান এই লোকসভা নিৰ্বাচনত এখন ফৰ দ্য টাইম বিং তাৰমানে এখন চিট আমি মানে ছাৰ্ভে কৰা নাই কিন্তু এইটো নহয় যে তেওঁলোকক আমি এখন এৰি দিছোঁ। না আমাৰ উদ্দেশ্য আছে যেনে আমি AGPক খাতাটো খোলাই দিব পাৰোঁ। আমাৰ সেইটো দৃঢ় প্ৰতিজ্ঞ। আমি প্ৰতিজন ভাৰতীয় জনতা পাৰ্টীৰ শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু বাইদেউ সন্মানৰ মন্ত্ৰী বিধায়ক সাংসদ গোটৰ সভাৰ পৰা আদি কৰি সকলোৱে প্ৰস্তুত হৈ আছে যি দুখন বা এখন খেলে আটাইকেইখন চিটতে আমি জিতোৱাৰ কাৰণে প্ৰয়াস চলাম আৰু খাতা খোলাৰ কাৰণে আমি এইকাৰণে চেষ্টা কৰিম কাৰণ 2014 আৰু 2019ত তেখেতসকলে মানে জিতিব পৰা নাছিলে কিন্তু এইবেলি আমি ভাবিছোঁ যিহেতু আমি গঠবন্ধনত আছোঁ আমাৰ শক্তিশালী গঠবন্ধন লাগে আৰু সাংসদ এজন ৰাজ্যসভাত আছোঁ যদিও আমাক লোকসভাতো লাগে আৰু সেই নিমিত্তে এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম।